আমাৰ এইবাৰ চতুৰ্বিংশতিতম কটকী ৰাস এইবাৰ মহোৎসৱ আমি বিগত বছৰবোৰৰ দৰে এই বছৰৰ ৰাস মহোৎসৱ বা খুব ভালদৰে পাতিবলৈ চেষ্টা কৰিছোঁ। আজি আমাৰ কেলিগোপাল নাট মঞ্চস্থ হৈ আছে। এতিয়া কথা হ'ল এইবাৰ যদিও আমাৰ মন দুখ ভাৱ আছে, আমাৰ সকলোৰে হাৰ্টথ্ৰব অসমৰ ৰাইজৰ বিশ্বৰ ৰাইজৰ হিয়াৰ অনুৰাগ জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু আমি মৰ্মাহত যদিও এইবাৰ আমি ৰাসখন চতুৰ্বিংশতিতম বৰ্ষত পালন কৰিছোঁ। এইবাৰ আমাৰ তিনিদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। ভাগৱত শোভাযাত্ৰাৰে আৰম্ভ কৰি কেলিগোপাল নাট আৰু সামাজিক নাট এই তিনিটা অনুষ্ঠানেৰে আমি আৰম্ভ কৰিছোঁ। পন্থা লৈ আছে কেলিগোপাল নাটৰ সৈতে আৰু আশা কৰিছোঁ ইতিমধ্যে যথেষ্ট ৰাইজৰ সমাগম পাইছোঁ। অহাকাইলৈ আমাৰ সামাজিক নাট অনুষ্ঠিত হ'ব আৰু বিগত বৰ্ষবোৰত আমাৰ যথেষ্ট সংখ্যক ৰাইজে আমাক সমাদৰ কৰি আহিছে, আমাক সহায় সহযোগ কৰি আহিছে। আশা কৰিছোঁ আমি কাইলৈ হ'ব লগা যি সামাজিক নাট সেইদিনাও যথেষ্ট সংখ্যক দৰ্শকে আমাৰ এই অনুষ্ঠানত সহযোগ কৰিব। আমি কুটকুৰি গাঁৱৰ ৰাইজে বিগত বৰ্ষৰ দৰে এইবাৰ আমি ৰাস আয়োজন কৰিছোঁ। যদিও আমাৰ অমৃত কণ্ঠ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই, বিদায় লৈছে। এই দুখ বেদনাৰ মাজতে আমি ৰাসখন আয়োজন কৰিছোঁ, ৰাইজেও সহায় জনাইছে। আমি কিন্তু ৰাস আৰম্ভ হোৱাৰ আগমুহূৰ্তত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত আমি মাল্যাৰ্পণ কৰিছোঁ। তেখেতৰ সেই সাংস্কৃতিক যি যাত্ৰা, সেই যাত্ৰাৰ এক পৰিসৰ হিচাপে আমি আজি অনুষ্ঠানখন আয়োজন কৰিছোঁ। আমাৰ লগত সভাপতি আৰু সম্পাদক লৈ আছে। এই বছৰ আমাৰ ২৪তম ৰাস মহোৎসৱ, অহা বছৰলৈ আমাৰ ৰাসখনে ২৫ বৰ্ষত পৰিব আৰু আমি ৰূপালী জয়ন্তী আয়োজন কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু আমি ইতিমধ্যে প্ৰস্তুতি চলাইছোঁ। গতিকে আমি এই ৰাস মহোৎসৱৰ জৰিয়তে আমি সকলো অসমবাসী ৰাইজক এটা কথা জনাব বিচাৰিছোঁ যে যি ৰাসৰ যি আচল অৰ্থ আত্মা আৰু পৰমাত্মাৰ যি মিলন, সেই মিলন যাতে অসমৰ ৰাইজে বুজি পায় আৰু সংস্কৃতিত আমাৰ অমৃত গ্ৰন্থ হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াই যাতে ন্যায় পায়, তাৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত পৰমপিতৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু সকলোকে শান্তিও আমাৰ যি ৰাস পূৰ্ণিমাৰ শুভকামনা জ্ঞাপন কৰিছোঁ।